নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপুনি যদি আপোনাৰ ভোটাৰ আইডিখন এপ্লাই কৰিব বিচাৰিছে, যদি আপোনাৰ মোবাইল আছে, যদি আপোনাৰ এটা কম্পিউটাৰ আছে, তেনেহ'লে আপুনি কেনেদৰে আপোনাৰ ভোটাৰ আইডিখন এপ্লাই কৰিব। যদি আপোনাৰ 18 বছৰ হৈ গৈছে, তেনেহ'লে আপুনি এই ভোটাৰ আইডিখন আপোনাৰ মোবাইলতেই কেনেদৰে অনলাইন কৰিব, সেই বিষয়ে মই আজিৰ ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আপোনাৰ ভোটাৰ আইডিখন সম্পূৰ্ণ শুদ্ধভাৱে এপ্লাই কৰিব পাৰিব। তো প্ৰথমে আপোনালোকৰ ভোটাৰ আইডিখন এপ্লাই কৰোঁতে কি ডকুমেণ্ট লাগিব। প্ৰথমতে লাগিব এখন ফটো, তাৰপিছত আপোনালোকৰ লাগিব আধাৰ কাৰ্ডখন, আৰু লাগিব আপোনালোকৰ ফেমিলিৰ যিকোনো এখন ভোটাৰ আইডি, মানে ৰিলেটিভৰ ভোটাৰ আইডি। আধাৰ কাৰ্ড লাগিব আপোনাৰ, আৰু আপোনালোকৰ ফেমিলিৰ ৰিলেটিভৰ যিকোনো এখন ভোটাৰ আইডি। এই দুখন ডকুমেণ্ট হ'লেই আপুনি আপোনাৰ ভোটাৰ আইডিখন এপ্লাই কৰিব। কেনেদৰে অনলাইন কৰিব মই আপোনালোকক এই ভিডিঅ'ত সকলো ধৰণৰ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে আপোনালোকে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহিম। মোৰ ভিডিঅ'ত পাব আপোনালোকে CSC ৰিলেটেড, অনলাইন জব ৰিলেটেড, আৰু প্ৰিণ্টিং প্ৰেছৰ সকলো ধৰণৰ গ্ৰাফিক ডিজাইনৰ ভিডিঅ' মোৰ চেনেলটোত পাব। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো দেৰি নকৰি আমি এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ যাওঁ। কম্পিউটাৰ স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিম কেনেদৰে এই অনলাইনটো কৰিব লাগে। তো আমি এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ আহিছোঁ। কম্পিউটাৰ স্ক্ৰীনত প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি লওক, মজিলা খুলি লওক, নহ'লে ক্ৰম ব্ৰাউজাৰ খুলি লওক। আপোনালোকে মোবাইলতো খুলি ল'ব পাৰে ক্ৰম ব্ৰাউজাৰ। মই ইয়াতে মজিলা ফায়াৰফক্সটো খুলি লৈছোঁ। খুলি লোৱাৰ পিছত আপোনালোকে টাইপ কৰিব লাগিব NVSP পৰ্টেল। আপোনালোকে চাই থাকক, মই ইয়াতে টাইপ কৰি আছোঁ NVSP লিখাৰ লগে লগে আপোনালোকে ইয়াতে এণ্টাৰ মাৰি দিয়ক। এণ্টাৰ মাৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এইখন স্ক্ৰীন অ'পেন হৈ যাব। প্ৰচেচিং হৈ আছে। প্ৰচেচিং হোৱাৰ পিছত মই আপোনালোকক কৈ আছোঁ। তাৰপিছত আপোনালোকে ভোটাৰ ছাৰ্ভিচ পৰ্টেলত ক্লিক কৰি দিয়ক। ইয়াতে ভোটাৰ ছাৰ্ভিচ পৰ্টেল ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এইখন স্ক্ৰীন অ'পেন হৈ যাব। ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্ট নাই তেনেহ'লে আপোনালোকে ইয়াতে চাইন আপ কৰিব লাগিব, আৰু যদি আপোনালোকৰ অলৰেডি আছে তেনেহ'লে লগ ইন কৰিব লাগিব। চাইন আপটো দেখাই আছোঁ মই। যদি একাউণ্ট নাই আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দিব, তাৰপিছত আপোনালোকে কেপচাটো দিব। কেপচাটো দিয়াৰ পিছত কণ্টিনিউ মাৰি দিব। কণ্টিনিউ মাৰাৰ লগে লগে আপোনাৰ নামটো আহিব আৰু টাইটেলটো আহিব, সেই দুটা আপুনি দি দিব। দিয়াৰ পিছত আপুনি একাউণ্টখন ক্ৰিয়েট হৈ যাব। ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে লগ ইন মাৰি দিব। পাছপৰ্ট নালাগে, OTP হ'লে হ'ব। মই ইয়াতে মোৰ মোবাইল নম্বৰটো দি পেলাই লগ ইন কৰি আছোঁ, তাৰপিছত দেখাই আছোঁ। মই মোৰ মোবাইল নম্বৰটো দি পেলাই ইয়াত লগ ইন কৰি আছোঁ, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। ইয়াত লগ ইন কৰাৰ লগে লগে OTP আহিব। OTPটো মাৰাৰ পিছতে আপোনালোকৰ সন্মুখত এইখন স্ক্ৰীন অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে দেখা পাব লেফ্ট চাইডেদি ইয়াতে বহুতো অপশ্যন আছে। এইবিলাক আপোনালোকে চাব নালাগে। লেফ্ট চাইডেদি 2 নম্বৰত আপোনালোকে দেখা পাব নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন। তাৰ তলত লিখা আছে ফিল ফৰ্ম 6 ইফ ইউ আৰ 18 years or above you will turn 18। তাৰমানে কৈছে যে আপোনালোকৰ 18 বছৰ পাৰ হ'লেহে ইয়াত অনলাইনটো কৰিব পাৰিব। আপোনালোকৰ যদি 18 বছৰ হৈ গৈছে তেনেহ'লে ইয়াত অনলাইনটো কৰিব পাৰিব। ইয়াতে আপুনি ফিল ফৰ্ম 6ত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইখন স্ক্ৰীন দেখা পাব। এইটো উইণ্ডো খোল খাই যাব। ইয়াতে আপুনি কি লিখিব লাগে মই আপোনালোকক কৈ আছোঁ। প্ৰথমতে আহিব আপোনাৰ ষ্টেট। আপুনি আপোনাৰ ষ্টেটটো দি দিয়ক। মই ইয়াত দি দিছোঁ।
তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো দি দিয়ক। তাৰপিছত আপোনাৰ ইয়াত যিটো সমষ্টি হয় সেই সমষ্টিটো দিব লাগিব। মই ইয়াত দি লৈছোঁ। তো মই ইয়াত ডিষ্ট্ৰিক্ট আৰু সমষ্টিটো দি লৈছোঁ। তাৰপিছত আপোনালোকে তলত যাব। নেক্সট মাৰি দিয়ক। নেক্সট মাৰাৰ পিছত আপোনালোকৰ সন্মুখত এইখন স্ক্ৰীন অপেন হ'ব। ইয়াতে আপুনি আপোনাৰ নামটো লিখিব লাগিব। তাৰপিছত আপোনাৰ ইয়াতে টাইটেলটো লিখিব লাগিব। টাইটেলটো লিখাৰ পিছত আপোনালোকে আপোনাৰ ফটোখন আপলোড কৰিব লাগিব। তো মই এইখিনি নামটো লিখি আছোঁ। নামটো লিখাৰ পিছত ফটোটো আপলোড কৰি আছোঁ। আপোনালোকে চাই থাকক। ফটোটো আপলোড হৈ গ'ল। হিউমেন ফেচ ডিটেক্টেড ছাকচেছফুলি। আৰু ফটোটো আপলোড কৰাৰ আগত কিছুমান নিয়ম আছে। এই নিয়মখিনি মই আপোনালোকক কৈ দিছোঁ। আপলোড ফটোগ্ৰাফ, সাইজ কালাৰ ফটোগ্ৰাফটো আপোনালোকে 4 সেণ্টিমিটাৰ বাই 3.5 সেণ্টিমিটাৰ ফটো দিব লাগিব। 3.5 সেণ্টিমিটাৰ হৈছে আপোনালোকৰ পঠালিটো, আৰু 4.5 সেণ্টিমিটাৰটো হৈছে আপোনালোকৰ হাইটটো। মানে হাইট লাগিব 4.5 সেণ্টিমিটাৰ আৰু উইথ লাগিব 3.5 সেণ্টিমিটাৰ। আৰু পিছত ডকুমেণ্ট সাইজ মানে ফটোখনৰ সাইজ হ'ব লাগিব 2 MBৰ তলত। তো এইখিনি হ'লে আপোনালোকে ফটোটো আপলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত নেক্সট মাৰি দিয়ক। নেক্সট মাৰাৰ পিছত আপোনালোকৰ তাত এইখন স্ক্ৰীন অপেন হ'ব। ইয়াতে আপুনি নেম এণ্ড চিয়ৰ নেম অফ এনি ওৱান অফ দ্য ৰিলেটিভছ, তাৰমানে আপোনাৰ সম্বন্ধীয় যিকোনো এজনৰ ইয়াত নাম দিব লাগিব। ফাদাৰ, মাদাৰ, হাজবেণ্ড, ৱাইফ, লিগেল গাৰ্জেন। তো ইয়াত মই ফাদাৰটো ক্লিক কৰি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত নেক্সট মাৰি দিয়ক। নেক্সট মাৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত কণ্টেক্ট নাম্বাৰ ডিটেইলছ, তাৰমানে আপোনালোকৰ ইয়াত মোবাইল নাম্বাৰটো দিব। চেল্ফত ক্লিক কৰি পেলাই ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত আপুনি নেক্সট মাৰি দিব। নেক্সট মাৰাৰ পিছত আপোনাৰ যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত দি দিব। যদি আধাৰ কাৰ্ড নাই তেনেহ'লে ইয়াত ক্লিক কৰি নেক্সট মাৰি দিব। তাৰপিছত জেণ্ডাৰ, মেল হয় যদি মেল, ফিমেল হয় যদি ফিমেল। মই ইয়াত মেলত ক্লিক কৰি পেলাই নেক্সট মাৰি দিছোঁ। তাৰপিছত আহিল আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ জন্মৰ তাৰিখটো ইয়াত দি দিয়ক। মান্থ, ডেট, ইয়াৰ, তাৰমানে ইয়াত আপোনাৰ জন্মৰ মাহটো দিব, ইয়াত ডেটটো দিব, আৰু ইয়াত বছৰটো দিব। মই দি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত কৈছে সেলফ এটেষ্টেড কপি অফ ডকুমেণ্ট ছাপৰ্টিং এজ প্ৰুফ এটাচ, তাৰমানে আপোনালোকৰ 18 বছৰ যে হৈছে তাৰ এখন প্ৰমাণ পত্ৰ লাগে। আপোনালোকে যিকোনো এখন দিব পাৰে, বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, তাৰপিছত নাইবা যিকোনো এখন দিব পাৰে ইয়াতে। তো আপোনালোকে ইয়াতে ডকুমেণ্ট প্ৰুফ অফ ডেট অফ বাৰ্থৰ আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে, বাৰ্থ চাৰ্টিফিকেট, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এখন দিব পাৰে। মই ইয়াত আধাৰ কাৰ্ড চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াতে আপোনালোকে আধাৰ কাৰ্ডখন দিব লাগিব। তো আধাৰ কাৰ্ডখন দিয়াৰ আগত আপোনালোকৰ সাইজটো PDF সাইজটো হ'ব লাগিব 2 MBৰ তলত। তো মই আধাৰ কাৰ্ডখন আপলোড দি আছোঁ।
আধাৰ কাৰ্ডখন আপলোড হোৱাৰ লগে লগে আপোনালোকে ইয়াত নেক্সটটো মাৰি দিয়ক। নেক্সটটো মাৰাৰ পিছত আপোনালোকৰ ইয়াত এইখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব। এজ প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ, আপোনালোকৰ এড্ৰেছখিনি আপোনালোকে ইয়াতে লিখিব লাগিব। তো আপোনালোকৰ প্ৰথমতে হাউচ নাম্বাৰটো লিখক। তাৰপিছত মই আপোনালোকক এনেই দেখুৱাৰ কাৰণে জাষ্ট ইয়াতে আপোনালোকে লোকেলিটি, আপোনালোকৰ ওচৰত যদি কিবা মন্দিৰ আছে বা ইয়াত কিবা যদি ৰোড আছে, তাৰপিছত আপোনালোকৰ যদি লোকেলিটি হয়, ওচৰত যদি আপোনালোকৰ কিবা আছে তো আপোনালোকে সেইটো দিব পাৰে। বেংক আছে, বজাৰ আছে, ইয়াতে দিব পাৰে। তাৰপিছত ইয়াতে আপোনাৰ ভিলেজটো দি দিয়ক। তাৰপিছত ইয়াতে আহিব আপোনালোকৰ পোষ্ট অফিচ, ইয়াতে লিখিব লাগিব আপোনালোকৰ পিন নাম্বাৰ। তাৰপিছত ইয়াতে লিখিব লাগিব আপোনালোকৰ যিটো মৌজা হয় সেইটো দিলে হ'ব ইয়াতে। তাৰপিছত ইয়াতে লিখিব লাগিব ডিষ্ট্ৰিক্ট যিটো হয়। মই এইখিনি ফিল আপ কৰি আছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এইখিনি ফিল আপ হৈ গ'ল। ফিল আপ হোৱাৰ পিছত আপোনালোকে ইয়াতে এড্ৰেছৰ প্ৰুফটো দিব লাগিব ইয়াতে। তো মই ইয়াত ক্লিক কৰিছোঁ, ডকুমেণ্ট ফৰ প্ৰুফ ৰেচিডেঞ্চ। আপোনালোকে কি দিব পাৰে? ৰেচিডেঞ্চ এড্ৰেছ, আধাৰ কাৰ্ড দিব পাৰে, ইলেক্ট্ৰিচিটি বিল দিব পাৰে, যিকোনো এটা দিব পাৰে। মই ইয়াতে আধাৰ কাৰ্ড চিলেক্ট কৰিছোঁ। তাৰপিছত আধাৰ কাৰ্ডখন আপোনালোকে ইয়াতে ব্ৰাউজাৰত গৈ আপলোড কৰিব লাগিব। মই ইয়াতে আপলোড কৰি আছোঁ। তো আপলোড হৈ গ'ল। আপলোড হোৱাৰ পিছত আপোনালোকে ইয়াত নেক্সট মাৰি দিয়ক। নেক্সট মাৰি দিয়াৰ পিছত এইটো আপোনাৰ দিব্যাংগ হয়। যদি দিব্যাংগ হয় তেনেহ'লে এইখিনি আপুনি ফিল আপ কৰক, যদি নহয় তেনেহ'লে আপোনালোকে স্কিপ কৰি দিয়ক, নেক্সট মাৰি দিয়ক। নেক্সট মাৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ ফেমিলি ডিটেইলছটো দিব লাগিব, যিটো আপোনালোকে ফাদাৰ নেম দিছিল তাত ফাদাৰ্ছত আপোনালোকে ইয়াতে এপিক নাম্বাৰটো দিব লাগিব বা ভোটাৰ ডিটেইলছটো দিব লাগিব। মই এইখিনি দি আছোঁ। ইয়াতে আপোনালোকে দিব লাগিব ৰিলেটিভ, যিটো আপোনালোকে ভোটাৰ আই ডি দিছিল অলপ আগত, সেইটো আপুনি ফিল আপ কৰিব লাগিব। ইয়াতে আপোনাৰ ফাদাৰ নামটো ইয়াত দি দিয়ক। তাৰপিছত ৰিলেশ্যনটো কি হয় ইয়াতে ফাদাৰ দি দিব, আৰু ফাদাৰৰ ইয়াতে আপোনালোকে এপিক নাম্বাৰটো দি দিব। তাৰপিছত আপুনি নেক্সট মাৰি দিয়ক। নেক্সট মাৰাৰ লগে লগে ইয়াতে আপোনালোকৰ ভিলেজটো দি দিব। ভিলেজ দিয়াৰ পিছত ইয়াতে আপুনি আপোনাৰ ষ্টেটটো দি দিব। তাৰপিছত আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো দি দিব। ইয়াত ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত ইয়াতে আহিব আপোনালোকৰ আপুনি এই এড্ৰেছটোত কিমান দিন ধৰি বাস কৰি আছে। যদি আপুনি জন্মৰ পৰা আছে তেনেহ'লে আপোনাৰ ডেট অফ বাৰ্থ যিমান বয়স হৈছে 18 বছৰ, তো আপুনি ইয়াতে ইয়াৰ আৰু মাহটো দিব পাৰে, জন্ম আৰু ইয়াৰ জন্মৰ বছৰটো দি দিব ইয়াতে। তাৰপিছত ইয়াতে প্লেচটো আপুনি লিখি দিয়ক, আপোনাৰ যিটো হেৰি হয় ভিলেজটো। ইয়াতে ভিলেজটো লিখি দিয়াৰ পিছত আপোনালোকে ইয়াতে নেক্সট মাৰি দিয়ক। নেক্সট মাৰাৰ পিছত আপোনালোকে ইয়াতে কেপচাটো ফিল কৰক। কেপচাটো ফিল কৰাৰ পিছত প্ৰিভিউ এণ্ড ছাবমিট মাৰি দিয়ক। ছাবমিট মাৰাৰ পিছত আপোনালোকৰ তাত এটা ই চাইন বুলি আহিব। ই চাইনত আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিয়ক, OTPটো দি দিয়ক। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ যাব। তো এইখিনি আছিল। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ট্ৰেক কৰিব পাৰিব। কেনেকৈ ট্ৰেক কৰিব লাগে মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম, কেনেকৈ ট্ৰেক কৰিব লাগে এপ্লিকেশ্যনখন। প্ৰথমে আপুনি এপ্লিকেশ্যনখন ডাউনলোড কৰি লওক। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহিম। তো ধন্যবাদ।